गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। শ্ৰী গুৰু ভাগৱত ডক্টৰ চন্দ্ৰভানু সৎপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত শ্ৰী গুৰু ভাগৱত। আজি প্ৰথম খণ্ডৰ 20 সংখ্যক অধ্যায়, পৃষ্ঠা নম্বৰ 41 পৰা 43লৈ, শ্লোক 123 পৰা 131লৈ। প্ৰভু মত্ত। দ্বিতীয় প্ৰভু মদমত্ত, দিব্য শক্তিৰে বলৱন্ত, থাকে যি উন্মত্ত স্থিতিতে, গৃহবন বা নিৰ্জনতে। দ্বিতীয় প্ৰকাৰৰ যোগীক প্ৰভুমত্ত বুলিও কোৱা হয়। তেওঁলোক দিব্য শক্তিৰে বলৱান হৈ থাকে আৰু ঘৰ বা নিৰ্জন স্থান অথবা বনত উন্মত্ত স্থিতিত বিৰাজ কৰে। সমাজৰ ধ্যান নাথাকে পৰিস্থিতিৰ বা নিজৰে, মাজে সময়ে হাঁহি থাকে অথবা হঠাৎ উচুপে। তেওঁলোকৰ সমাজ পৰিস্থিতি বা স্বয়ং নিজৰ সম্পৰ্কে ধ্যান নাথাকে। কেতিয়াবা তেওঁলোকে হাঁহি থাকে আৰু কেতিয়াবা তেওঁলোকে উচুপি থকা দেখা যায়। শৰীৰে মিলনৰ বাবে, শৰীৰে বিৰহৰ বাবে ভ্ৰমি থাকে বলিয়া যেন, পথ গলিতেই ভ্ৰমণ। কেতিয়াবা তেওঁলোকে শ্ৰীহৰিৰে সৈতে মিলনৰ বাবে আৰু কেতিয়াবা শ্ৰীহৰিৰে সৈতে হোৱা ঘনীভূত বিৰহৰ বাবে পগলাৰ দৰে পথ গলিত লটং পটংকৈ ঘূৰি ফুৰে। মদিৰা নিগিলিও নিচা, প্ৰভুমত্ৰৰে তেনে নিচা। প্ৰভু নিচাত মহাৰস, সমাজে কৰে উপহাস। প্ৰভুমত্ত যোগীসকলৰ এনে দশা হয় যে মদিৰা নাখায়ো যেন তেওঁলোকে ঘোৰ নিচাত মচগুল। যিয়ে এনেধৰণৰ প্ৰভু নিচাত মত্ত হৈ থাকে, সমাজে তেওঁলোকক উপহাস কৰে। প্ৰভু ধামৰ দ্বাৰা খোলা, মৃত্যু হ'লেই কৰে যাত্ৰা। প্ৰভুৰ সতে যি জড়িত, মিছা জগতৰ জংকত। মৃত্যুৰ পিছত এওঁলোকক প্ৰভু ধামলৈ স্বাগতম জনোৱা হয়। যিসকল প্ৰভুৰ অনুগামী, তেওঁলোকক জগতে কি বাধা দিব পাৰে বা কি ক্ষতি কৰিব পাৰে? কেৱে দিয়ে খাদ্যৰ থালি, কেৱে দিৱে মাথোন গালি। যাৰ মন প্ৰভুতে মগ্ন, সি ভাবে সকলো অভিন্ন। কোনোবাৰ পৰা তেওঁলোকৰ ভোজনৰ থালি প্ৰাপ্ত হয়, কোনোবাই আকৌ মাথোন গালি সপনিহে পাৰে। কিন্তু যিসকলৰ মন অনবৰতে প্ৰভুতে মগ্ন, তেওঁলোকৰ বাবে সকলো স্থিতি সমান। প্ৰভু প্ৰেমত মত্ত হ'লে নয়নাশ্ৰু নিগৰি পৰে। গুৰুৰ আশীষ কৰোণা, হিয়াত বিশ্বাসৰ যাত্ৰা। প্ৰভু প্ৰেমত মত্ত হোৱাৰ পিছত তেওঁলোকৰ দুচকুৰে লোটক সৰিবলৈ ধৰে। শ্ৰীগুৰুৰ কৰোণা আশীষৰ দ্বাৰা হৃদয়ৰ বিশ্বাস দৃঢ়তৰ হ'বলৈ ধৰে। সদায় তেওঁ কৰে কৰ্ম, জীৱ কল্যাণ মহাধৰ্ম। নিক্ষেপে যদি কটু বাক্য, আশীৰ্বাদেৰে কোনো ধন্য। তেওঁৰ প্ৰতিটো কৰ্ম জীৱৰ কল্যাণৰ বাবেই হয়। যদি তেওঁ কেতিয়াবা কাৰোবাক উদ্দেশ্যে বাক্য বা শব্দ প্ৰয়োগ কৰে, সেয়া প্ৰচন্ন কটুৰ ওপৰ আশীৰ্বাদ। প্ৰভুক দেখে সকলোতে, প্ৰভুৰ লীলা চৰাচৰে। হৰিৰ ৰূপ সৰ্বত্ৰতে, বিশ্বব্যাপী আত্মা প্ৰসাৰে। তেওঁলোকে সকলোতে প্ৰভুক দেখা পায় আৰু সৰ্বত্ৰ প্ৰভুৰ লীলা অনুভৱ কৰে। তেওঁলোকে মাথো সৰ্বদিশে হৰিৰ ৰূপ দেখা পায় তথা আত্মা বিশ্বব্যাপ্ত হৈ পৰে। আজিলৈ ইমানতে সামৰিলোঁ। অহাবাৰ পুনৰ লগ পাম। জয় গুৰুদেৱ। জয় শ্ৰী গুৰু ভাগৱত।